ওকে চোৱা মিক্সাৰ কি হয় এতিয়া এই ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছত মানুহবোৰ আহি থাকে নহয় এতিয়া আহিলা আমাৰ মিক্সাৰ ওকে মিক্সাৰ কাক কয় আৰু কি হয় বস্তুটো আমি যদি মিক্সাৰ বুলি কওঁ মিক্সাৰ কি হয় যে when by definition চাবলৈ যাওঁ when we mix two or more elements together when we mix two or more elements together তেতিয়া কি হয় যে এটো আমাৰ মিক্সাৰ হয় ওকে এটা two or more elements যেতিয়া আমি কওঁ two or more elements যেতিয়া আমাৰ কোৱা হয় তেতিয়া বস্তুখিনি কি বুজায় চোৱা যেনেকে আমাক কি থাকিলে মিক্সাৰত মেইনলি কি থাকে আমাৰ মিল্ক আৰু ওয়াটাৰ থাকে কাবাৰ যদি কেমেৰা বা ভয়েস অন হৈ আছে অফ কৰি লবা দেই কাবাৰ অডিও অন হৈ থাকিলে অফ কৰি লবা ওকে তো আমাৰ মিল্ক আৰু ওয়াটাৰ আছে সাপোজ ধৰি লোৱা যে মিল্ক আছে আমাৰ 40 লিটাৰস জাৰ এটাত মোৰ মিল্ক আছে ধৰি লোৱা মিল্ক আছে 40 লিটাৰস ওয়াটাৰ আছে আমাৰ 10 লিটাৰস ওকে জাৰ এটাত মিল্ক আছে 40 লিটাৰস ওয়াটাৰ আছে আমাৰ 10 লিটাৰস যদি আছে আমি যদি এটা মিক্স কৰি দিওঁ এটা যদি আমি প্লাস কৰি দিওঁ তেতিয়া কি বনি গ'ল আমাৰ 50 লিটাৰস বনি গ'ল এই 50 লিটাৰস কি বুলি কম 50 লিটাৰস আমি কম যে a mixture of milk and water বুলি কম হল এতিয়া ইয়াত যেটা আমি চাবলৈ যাওঁ আমাৰ ইয়াত আমাৰ আছে 40 লিটাৰ আছে অকল মিল্ক আছিল এটো কি হ'ল এটো পিওর মিল্ক আছিল এটো আছিল আমাৰ পিওর মিল্ক আৰু 10 লিটাৰ যেতিয়া আছে এটো কি হ'ল আমাৰ পিওর ওয়াটাৰ ৰাইট এটা পিওর মিল্ক আছে এটা হ'ল আমাৰ পিওর ওয়াটাৰ হল এতিয়া যেতিয়া আমি দুটা বস্তু মিক্স কৰি দিলো when we added the two items together তেতিয়া আমি কি বনি গল তেতিয়া আমাৰ এটা মিক্সাৰ বনি গল ওকে মিক্সাৰ অফ মিল্ক এন্ড ওয়াটাৰ বনি গল হল এতিয়া চোৱা এটা মিক্সাৰ অফ মিল্ক এন্ড ওয়াটাৰ যে আছে মিক্সাৰ অফ মিল্ক এন্ড ওয়াটাৰত আমাৰ কি আছে আমাৰ 40 লিটাৰ ইয়াত গাখীৰ আছিল 10 লিটাৰ ইয়াত পানী আছিল সো আমি যদি এটা ৰেশিওত কৰিবলৈ যাওঁ তুমি কি ৰেশিওত পালো আমাৰ 4:1 ৰেশিওত আছে নে আমাৰ কি ৰেশিওত আছে আমাৰ ইয়াত 4:1 ৰেশিওত আছে যে 4 আছে আমাৰ 4 আছে মিল্ক আৰু 1 আছে আমাৰ ওয়াটাৰ আছে হল এতিয়া বস্তুটো কি হয় যেতিয়া আমাৰ 50 লিটাৰৰ ভিতৰত আমাৰ যেতিয়া 4:1 ৰেশিওত মিল্ক আৰু ওয়াটাৰ আছে সাপোজ তোমালোকৰ এটো নাই দিয়া বলে ওকে ৰবা এতিয়া এনেকে ভাবা যে আমাক বলে একেটা নাই দিয়া আমাৰ এটা নাই দিয়া আমাক ক'লে যে 50 লিটাৰছৰ ভিতৰত তোমাৰ 4:1 ৰেশিওত মিল্ক আৰু ওয়াটাৰ আছে মানে কি হল বস্তুটো যে আমি যেতিয়া 4:1 ৰেশিওত যদি চাবলৈ যাওঁ আমাৰ টোটাল ৰেশিও কিমান হল 5 হৈছে ন 5 হৈছে তো টোটাল যদি ৰেশিও আমাৰ 5 হৈছে মানে 5ৰ ভ্যালুটো মোক 50 বুলি ক'লে 5ৰ ভ্যালুটো 50 ক'লে তেন্তে মই যদি অকল পিওর মিল্ক উলিয়াব যাওঁ মই যদি 4ৰ যদি ভ্যালু উলিয়াও মই 40 পাম নে আকৌ যদি ওয়াটাৰৰ ভ্যালু উলিয়াম ওয়াটাৰ 1 আছিল 1ৰ ভ্যালু 10 হৈ গ'ল নে বস্তুটো বুজি পাইছা ন যেতিয়া আমাক কৈ দিয়ে যে আমাৰ 50 লিটাৰছ অফ সাম মিক্সাৰ আছে ইন দা ৰেশিও অফ 4:3 মিল্ক আছে আমাৰ 5 ভাগৰ ভিতৰত 4 ভাগ মিল্ক আছে আৰু 5 ভাগৰ ভিতৰত মই এভাগ আছে মই ওয়াটাৰ আছে হল তেনে বস্তুটো কেনেকৈ ভাগ কৰিম আমি এটা ষ্টাইল আছে আমি কেনেকৈ কৰিব পাৰো আমি এটা প্লাস কৰি লব পাৰো আমি 4x + 1x কৰি আমি যেটা 5x পালো 5x ইকুৱেল টোটাল হৈ গল কিন্তু ইয়াত আমাৰ টোটাল কি বুলি ক'লে টোটাল ক'লে আমাৰ 50 বুলি টোটাল যেটা 50 বুলি ক'লে তো আমি এই 5x টোকে আমি 50 বুলি ধৰি লম তেন্তে x এর ভ্যালু মই 10 পাই গলো তেন্তে 4x কিমান হৈ যাব 40 1x কিমান হৈ যাব 10 বুজি পাইছা এখানলৈকে সবে ক্লিয়াৰ হৈছে কাবা কিবা সুধিব আছে সুধা ঠিক আছে 1 মিনিট ৰবা দেই
ওকে ওকে চোৱা এতিয়া নেক্সট কি হ'ল এতিয়া এইখিনি বস্তু বুজিলা সব হৈ গ'ল এতিয়া আমাক যেতিয়া কয় আমাক যদি কয় যে আমি এক্সট্ৰেক্ট কৰিব লাগে সাপোজ ধৰিলে মই এইটোকে লওঁ ওকে এইটোকে লওঁ মই মোৰ 50 লিটাৰছ আছিলে 50 লিটাৰছ ইন দ্য ৰেচিঅ অফ 4:1 আছে মোৰ মানে 40 আছে মোৰ গাখীৰ 10 আছিলে মোৰ পানী ওকে গাখীৰৰ পানী আছে মোক যদি কয় যে তুমি এই 50ৰ পৰা এই 50 লিটাৰ মিক্সাৰৰ পৰা 50 লিটাৰ মিক্সাৰৰ পৰা তুমি কিবা এটা এক্সট্ৰেক্ট কৰি লওঁ বুলি যদি কয় কোনোবাই কিবা সুধিছানে ছাৰ আপোনাৰ স্ক্ৰীনখন দেখা পোৱা নাই কোনোবা স্ক্ৰীন দেখি নোপোৱা কোনোবা আছা নি ইয়াত আৰু কোনোবাই প্ৰব্লেম পাইছা নি স্ক্ৰীনত নাই পোৱা যদি হেণ্ডেজ দিয়াচোন নাই পোৱা ছাৰ ওকে যাৰ যোনে প্ৰব্লেম পাইছে এবাৰ ৰিফ্ৰেছ মাৰি ল'বা দেই ওকে চোৱা আমাৰ 50 আছে 10 আছে হৈ গ'ল 50 লিটাৰছ আমাৰ 50 আছে 10 আছে মোক যদি কয় যে এক্সট্ৰেক্ট কৈছে মোক সাপোজ ধৰি লোৱা 10 লিটাৰছ অফ দ্য মিক্সাৰ মোক যদি কয় যে এক্সট্ৰেক্ট 10 লিটাৰছ অফ দ্য মিক্সাৰ এতিয়া 10 লিটাৰছ অফ দ্য মিক্সাৰ কৈছে মোক তো নাই কোৱা যে 10 লিটাৰছ গাখীৰ উলিয়াই দিয়া বা 10 লিটাৰছ তুমি পানী উলিয়াই দিবলৈ নাই কোৱা মোক কৈছে যে 10 লিটাৰ আমাৰ ওলাইছে আমাৰ ইয়াৰ পৰা আমাৰ 10 লিটাৰ এটা উলিয়াই দিব কৈছে মানে 40 আৰু 10 যে আছিলে মোৰ যে 50 যে আছিলে 50 পৰা মোক 10 লিটাৰ উলিয়াই দিব কৈছে মইতো 40 লিটাৰ পাই যাম হৈ গ'ল মই 10 লিটাৰ উলিয়াই দিলোঁ মই 40 লিটাৰ পাই গ'লো এতিয়া বস্তুটো কি হ'ল এই 10 লিটাৰ যে ওলালে এই 10 লিটাৰ ওলালে তাৰ ভিতৰত কিমান গাখীৰ ওলাইছে ইয়াৰ পৰা তোমাৰ 10 লিটাৰ পৰা তোমাৰ কিমান গাখীৰ ওলাইছে আৰু কিমান তোমাৰ পানী ওলাইছে সেইটো বস্তু আমি কেনেকৈ আইডেন্টিফাই কৰিম আমি সেইটো বস্তু আইডেন্টিফাই কৰিম বাই দ্য ৰেচিঅ মানে তোমাৰ 4:1 ৰেচিঅ আছে ন 4:1 ৰেচিঅ আছে ন তো 10 লিটাৰ যে ওলাব 10 লিটাৰ তোমাৰ 4:1 ৰেচিঅতে ওলাব মানে বুজি পাইছা ন লজিকটো আমাৰ যেতিয়া মিক্সাৰৰ পৰা আমি কিবা এটা এক্সট্ৰেক্ট কৰোঁ তেতিয়া সেইটো সদায় কি হয় সেইটো আমাৰ সেম ৰেচিঅতে ওলায় মানে 10ৰ ভিতৰত 4 ভাগ গাখীৰ ওলাব আৰু এভাগ আমাৰ পানী ওলাব এতিয়া মই যদি 10টো মই 4 কৰি দিওঁ গাখীৰ কিমান ওলালে মানে মোৰ গাখীৰ ওলাই গ'ল তোমাৰ 8 লিটাৰ ওলালে গাখীৰ মানে মোৰ 8 লিটাৰ ওলালে মোৰ 32 হৈ গ'ল এতিয়া মই যদি চাবলৈ যাওঁ যে 10 লিটাৰৰ পৰা মোৰ পানী কিমান ওলালে পানী ওলালে মোৰ 2 তেন্তে মই ইয়াৰ পৰা 2টো মাইনাছ কৰি দিম পানী ওলালে 8 হ'ল এতিয়া মই যদি এইকেইটাৰ যদি ৰেচিঅ' উলিয়াই দিওঁ 32 আৰু 8ৰ যদি ৰেচিঅ' উলিয়াওঁ মই কি পাম মই আকৌ 4:1 ৰবা মই আকৌ কি পাম মই আকৌ তোমাৰ 4:1 পাম 4:1 পাম কিয় পাইছো চোৱা কিয় পাওঁ আমি যেতিয়া আমি এইটো বস্তু মই ৰেচিঅ' ক্লাছত কৰাইছিলো চাগে যেতিয়া আমি ৰেচিঅ' এটাত আমি যদি সেম মাইনাছ কৰোঁ 4:1 আছিলে প্ৰথম ৰেচিঅ'টো মাইনাছো কৰি দিলোঁ মই 4:1ত তো আনচাৰটো কি পাম মই আনচাৰটো মই 4:1 পাম তেতিয়া গম পাইছা ক্লিয়াৰ হৈছে বস্তুখিনি চবৰে মই আকৌ বুজাই দিছোঁ চা উইথ এক্সাম্পল বুজাই দিছোঁ মই কিয় আমি সেম এক্সট্ৰেক্ট কৰোঁ ওকে ৰবা দেই ওপৰলৈ লৈ গ'লো অঁ এই ইমান দেৰিকৈ আহে ন ক্লাছত ওকে আমি অঁ কৈ দিম চোৱা এনেকৈ চোৱা বস্তুটো ইয়াত যেতিয়া মই ক'লো ন যে 50 লিটাৰ পৰা মই 10 লিটাৰ উলিয়ালো 10 লিটাৰটো আমাৰ ইন দ্য ৰেচিঅ' 4:1 ওলাইছে এইটো বস্তু কিয় ওলাই তুমি এনেকৈ ভাবা তুমি ধৰি লোৱা ইয়াত আমাৰ এটা বোলে এইটো জাৰ এটা আছে ওকে এটা জাৰ এটা আছে এইটো হ'ল আমাৰ এটা জাৰ ওকে জাৰটো বেকা হৈ গ'ল একো নাই তোমাৰ ইয়াত জাৰ এটা আছে এই জাৰৰ ভিতৰত তুমি বোলে তোমাৰ ঘৰত আলহী আহিছে বুলি ধৰি লোৱা তোমাৰ ঘৰত গেষ্ট আহিছে তুমি বোলে জুচ বনাইছা তুমি জুচ কিয় বনালা তুমি বোলে মেংগো জুচ বনাইছা ওকে তুমি মেংগো জুচ বনাইছা তুমি তাত কি এড কৰিবা মই অকল দুটা বস্তু লৈ লৈছো দেই তোমাৰ ধৰি লোৱা তুমি বোলে মেংগো এড কৰিছা মেংগো তোমাৰ কিবা এড কৰিছা তাৰ লগত তুমি ৱাটাৰ এড কৰিছা হৈ গ'ল মেংগো আৰু ৱাটাৰ এড কৰিলা তুমি এতিয়া সাপোজ ধৰি লোৱা
তুমি জুচটো বনালা টেষ্ট কৰি চালা তুমি ভাল পাইছা সাপোজ ধৰি লোৱা তোমাৰ টেষ্ট তোমাৰ মেংগো আৰু ওয়াটাৰ ৰেশিও আছে বোলে 5:1 ৰেশিও আছে মানে তোমাৰ 5 তুমি ধৰি লোৱা যে তুমি 500 মিলিলিটাৰ মেংগো দিলা আৰু 100 মিলিলিটাৰ তুমি বোলে ওয়াটাৰ দিলা হৈ গ'ল 500 মিলিলিটাৰ তুমি মেংগো দিলা আৰু 100 তুমি ওয়াটাৰ দিছা কাটাকাটি কৰিলে তুমি 5:1 ৰেশিওত তোমাৰ মেংগো আৰু ওয়াটাৰ আছে তুমি এইটো টেষ্ট কৰি চালা টেষ্ট কৰি চাই তুমি দেখিলা যে ঠিক আছে টেষ্টটো ঠিক আছে মই এটো সাৰ্ভ কৰিব পাৰিম তারপর তুমি কি কইলা এই ডাঙৰ জাৰটোৰ পৰা তুমি বোলে এটা সৰু গ্লাছত তুমি ভৰাই দিলা এনেকে সৰু গ্লাছত তুমি বস্তুখিনি গেষ্টক দিবলৈ ভৰাই দিছা ওকে গ্লাছত ভৰাই এতিয়া তুমি যেতিয়া এই জাৰটোৰ পৰা তুমি যেতিয়া সৰু গ্লাছত তুমি বস্তুখিনি ভৰাই দিবা ইয়াত যদি আকৌ এক্সট্ৰাক্ট কৰি দিলা ইয়াত যদি আকৌ ভৰাই দিছা তুমি এনেকে যেতিয়া গ্লাছটা সাৰ্ভ কৰি দিলে কি হল তোমাৰ তেতিয়া তোমাৰ কি টেষ্টটো চেঞ্জ হৈ যাব নি তুমি যেতিয়া সাৰ্ভ কৰি দিছা সাৰ্ভ কৰি দিয়াৰ পিছত তোমাৰ টেষ্টটো চেঞ্জ নহয় ন তুমি যেটো টেষ্টত তুমি খাই চালা তুমি বস্তুটো খাই চালা তুমি খাই চা গম পালা যে ওকে ঠিক আছে মই এটা সাৰ্ভ কৰিব পাৰিম এটো একেটা বোলে সাপোজ ধৰি লোৱা একেটা তোমাৰ 30 ml হয় একেটা বোলে মই 30 ml হয় 30 ml এটো 30 ml হয় এটো বোলে 30 ml হয় এটো সেম 30 ml হয় আৰু এটো বোলে 30 ml হয় হল এতিয়া তুমি যেতিয়া ডাঙৰ জাৰটোৰ পৰা সৰু গ্লাছত তুমি বস্তুখিনি তুমি ভৰাই দিছা তো তোমাৰ টেষ্টটো চেঞ্জ হ'ব নি টেষ্টটো চেঞ্জ নহয় টেষ্ট উইল বি দা সেম হয়নে টেষ্টটো সেম কিয় হৈ আছে কাৰণে সৰু জার কেটাটো মেংগো 5 আছে আৰু ওয়াটাৰ 1 আছে এই সৰু জাৰটো তোমাৰ মেংগো 5 আছে ওয়াটাৰ 1 আছে ইয়াতো তোমাৰ মেংগো 5 আছে ওয়াটাৰ 1 আছে সেম ইয়াতো মেংগো 5 আছে ওয়াটাৰ 1 আছে ইয়াতো আমাৰ মেংগো 5 আছে ওয়াটাৰ 1 আছে হেতু কাৰণে আমাৰ টেষ্টটো সেম হৈ আছে তুমি যদি ইয়াৰ পৰা এক চামুচো উলিয়াই লোৱা তুমি এনেকে বোলে তুমি চামুচখন ধৰিলা চামুচখন দি পেলাই তুমি বোলে উলিয়াই পেলাই খাই চাইছা সেই চামুচখনটো তোমাৰ 5:1 ৰেশিওতে আছে কাৰণে তুমি টেষ্টটো সেম পাইছা বুজি পাইছা এটা ক্লিয়াৰ হৈছে সবৰে ওকে এতিয়া আমাৰ কি আহিলে সেই কাৰণে আমাৰ কি হয় যেতিয়া আমি এতিয়া চোৱা আকৌ এটা বস্তু চাই লোৱা এতিয়া তুমি সাৰ্ভ কৰিলা সাৰ্ভ কৰি তুমি সবকে দি দিলা খাবলৈ হৈ গ'ল ইয়াত বোলে অকমান থাকি গৈছে ইয়াত বোলে অকমান থাকি গ'ল সেই থাকি যোৱাটো কি হ'ল সেই থাকি যোৱাটো সেমে হ'ব ন থাকি যোৱাটো 5:1 ৰেশিওতে থাকিব এইখিনি খাবলৈটো সেমে হ'ল তো বস্তুটো কি হয় যেতিয়া আমি কিবা এটা এক্সট্ৰাক্ট কৰো ফ্ৰম 50 লিটাৰ্স মই যেতিয়া 10 লিটাৰ্স এক্সট্ৰাক্ট কৰিলো 10 লিটাৰ্স তো মই ইন দা ৰেশিও অফ 1:4 এ ওলাব হল 10 লিটাৰ্স তো মই ইন দা ৰেশিও অফ 1:4 ওলাইছে আৰু যেটো মই ৰিমেইনিং হৈ যাব যেটো এনেকে ইয়াত তোমাৰ ৰিমেইনিং হৈ গ'ল সব উলিয়াই দিলা তুমি এইখিনি থাকি গ'ল থাকি যোৱাৰ পিছত এইখিনিটো ৰেশিও তোমাৰ 5:1 নে 1 হৈ আছে খাবলটো একে হৈ আছে ন তো 5:1 হৈ আছে তো হেতুৱে বস্তু যে যেতিয়া আমাৰ উলাই গ'ল আমাৰ যেতিয়া এক্সট্ৰাক্ট মই যেতিয়া কৰি দিলো বস্তুটো মই যেতিয়া এক্সট্ৰাক্ট কৰি দিয়াৰ পিছত মই কিমান পাইছিলো মই পাইছিলো তোমাৰ 32 আৰু 8 পাইছিলো ৰাইট কাটাকাটি কৰি পেলাই মই কি পালো আকৌ 4:1 পাইছো হৈ গ'ল এইখিনি চোৱা মিক্সাৰৰ মেইন বস্তু কেটা কি হ'ল একেটা হ'ল আৰু কেটামান আছে মই সব আজি গুটেন যিমান পাৰো মিক্সাৰৰ যিমান কনসেপ্ট আছে সব মই ক্লিয়াৰ কৰি দিম তোমালোকৰ চিন্তা কৰিব নালাগে সো এতিয়া আহিলে নেক্সট আমাৰ এইখিনি লাগে এবাৰ চাই লোৱাচোন সবে এবাৰ ভালকে চাই লোৱা কিবা ডাউট থাকিলে মই তোমালোকক 2 মিনিটস দিছো কিবা ডাউট থাকিলে মোক সুধিবা ওকে এবাৰ চাই লোৱা ভালকে কপিটো লিখি লোৱা যিখিনি মই লিখালো আৰু এবাৰ চাই লোৱা এটো কনসেপ্ট হৈ গ'ল নেক্সট কি ক'লে চা আমি এটুকে ধৰো দেই কত গ'ল এটো আছিল ন 32 আৰু 8 32 আৰু 8 টো আছিল সো এটুকে কৰো চোৱা এতিয়া আমাৰ 40 আছিল 10 আছিল তাপা মই উলিয়াই দিলো এফালে মোৰ 8 লিটাৰ ওলাই গ'ল এফালে মোৰ 2 লিটাৰ ওলাই গৈছিল মই 32 আৰু 8 উলিয়াই দিলো ওকে 50 আছিল 50 পা 10 টো মাইনাস কৰিলে ইয়াত মই 40 পাই গলো হল এতিয়া চোৱা সবে শুনি আছা না ভালকে ঠিক আছে দিয়া এতিয়া চোৱা এতিয়া আহিলে আমাৰ যেতিয়া মোক যদি কৈ দিয়ে যে 10 liters of the mixture is taken out বুলি ক'লে এটো মই taken out হৈ গ'ল এটো উলিয়াই দিলে taken out বুলি কৈ দিলে তাৰপিছত কৈ দিছে যে and replaced with water কৈছে
10 liters of the mixture is taken out and replaced with water বুলি কৈছে ওকে তেতিয়া আমি কি কৰিম তেতিয়া যে 10 liters of the mixture is taken out যে ক'লে আমি 10 লিটাৰটো উলিয়াই দিলো 2 আৰু 8 আৰু 2 বছৰত আমাৰ 10 লিটাৰ ওলাই গ'ল ওলাই 32 আৰু 8 আছে replaced with যেতিয়া water বুলি কৈছে ন যেতিয়া replaced with water বুলি কৈছে আমি অকল water এড কৰিম 10 লিটাৰটো 32 আৰু তেতিয়া 18 হৈ যাব replaced with water মানে এনেকা নহয় যে তুমি হে মিক্সাৰটো আকৌ তুমি হেতু বস্তু আকৌ তুমি 10 is to আকৌ তুমি 4 is to 1 ratio তুমি ভাগ কৰি পেলে তুমি আকৌ প্লাস কৰিবা নহয় তোমাক যেটা ক'লে যে 10 liters of the mixture is taken out and replaced with water that means you only have to add water যেতিয়া আমি যেতিয়া পানী আমি যেতিয়া মিক্সাৰটা যদি পানী এড কৰিম তেতিয়া আমাৰ পানীটোৱে বাঢ়িব মানে বস্তুটো কি হৈ যায় চোৱা তুমি এনেকে ভাবিলোৱা যে এটা গাখীৰ লাটাই হি যেতিয়া গাখীৰৰ লগত suppose ধৰিলা তাৰ ষ্টাৰ্টিংত বোলে তাৰ গাখীৰত তাৰ মিল্ক আছিলে 20 আছিলে তাপা ধৰিলা তুমি তাৰ কি তা পানী বোলে পানী নাছিলে তেতিয়া বোলে পানী বোলে 1 লিটাৰ মানহে আছিলে তেতিয়া বোলে হৈ গ'ল হি যদি আৰু 3 লিটাৰ পানী এড কৰি দিয়ে 3 লিটাৰ যদি পানী হি আৰু এড কৰি দিয়ে তাতে কি হ'ব গাখীৰটো পনিয়া হৈ যায় বুলি কওঁ ন গাখীৰটো পনিয়া কিয় হৈ যায় কাৰণ আমাৰ পানীটো বাঢ়ি যায় গাখীৰটো যিমান থাকে আমাৰ সেমে থাকিব অকল পানীটো বাঢ়িব যেতিয়া আমাৰ পানী এড কৰিছে বুলি ক'লে আমি অকল পানী এড কৰিম যদি কয় যে ৰিপ্লেস উইথ মিল্ক যদি কয় যে ৰিপ্লেস উইথ মিল্ক সো তেতিয়া আমি মিল্ক এড কৰিম তেতিয়া হৈ গ'ল মানে যেটো এড কৰিছে বুলি ক'লে আমি অকল হেতুৱে এড কৰিম বাস বাকি এক্সট্ৰাকে একো নাভাবো দে আউটা ইয়াত বস্তু আউটা কি হৈ গ'ল এটা চোৱা মোক যদি এনেকে কয় মই এটো বস্তু তোমালোকৰ ৰেশিও ক্লাছত পাইছিলো ধৰিলোৱা 3:2 ৰেশিওত এটা মিক্সাৰ আছে বুলি ক'লে ওকে 3:2 ৰেশিওত এটা মিক্সাৰ আছে অফ orange and water বুলি কৈছে সৰি orange and water বুলি ক'লে মিক্সাৰ আছে অফ orange and water ধৰিলা 3:2 ৰেশিওত আছে তাপা মোক যদি কয় তাপা মোক বুলি ক'লে যে 10 liters of orange is added যদি কয় 10 liters of orange is added to make the mixture আমাৰ about 10 liters of water is added to make the mixture 5:3 কৰিলে okay to make the mixture 5:3 কৰিলে হল এটা বস্তুটা চাবা দেই এটা বস্তুটা চাবা ইয়াত আমাৰ কি হৈছে এটা মই যদি তোমালোকৰ 3 যদি মাল্টিপ্লাই কৰো মই এফালে হৈ গ'ল তোমাৰ 2 ওকে চোৱা এটা মই মোক কি ক'লে যে এইটোটা বেলেগ কনসেপ্ট এইটো বেলেগকে লিখি লবা ইয়াত যেটা মোক কৈছে যে প্ৰথমত মিক্সাৰ আছিল বোলে আমাৰ অৰেঞ্জ আৰু ওৱাটাৰ মিক্সাৰ আছে 3:2 মিক্সাৰ আছে কিমান আছে মই ক'ব নোৱাৰো হেটো 3:2 টো কিমান আছে মই ক'ব নোৱাৰো তাপা ক'লে যে মোক অৰেঞ্জ এড কৰি দিছে অকল মোক কি এড কৰিলে অকল মোক বোলে অৰেঞ্জ এড কৰিছে তাকো 10 লিটাৰ এড কৰি দিছে অৰেঞ্জ অকল যদি অৰেঞ্জ এড কৰিছে যেনেকৈ ইয়াত চোৱা ইয়াত যেতিয়া মোক ক'লে যে অকল পানী এড কৰিছে অকল যেতিয়া পানী এড কৰিলো মই তেতিয়া মোৰ মিল্কটো চেঞ্জ হ'ল জানো মিল্কটো 32 জায়গা 32 আছে ন হয় নাই আমাৰ যেতিয়া অকল কিবা এটা বস্তু ইন্ডিভিজুয়ালি কিবা এটা বস্তু যদি এড কৰিছে তো আমাৰ নেক্সট বস্তুটো কি হৈ যাব হে সেম থাকিব লাগিব এটো বস্তু একদম মোৰত ভয় লোৱা দেই আমাৰ যেতিয়া অকল ইয়াত যেতিয়া অকল আমাৰ ওয়াটাৰ যেতিয়া এড কৰিলে আমাৰ অকল ওয়াটাৰটো চেঞ্জ হৈছে মিল্কটো সেম আছে ইয়াত যেতিয়া আমাৰ অকল অৰেঞ্জ যেতিয়া এড কৰিছে আমাৰ কি হ'ব লাগে আমাৰ ওয়াটাৰটো সেম হ'ব লাগে নে ওয়াটাৰটো সেম হ'ব লাগে ইয়াতটো কি দেখিছা তুমি ওয়াটাৰটো 2 আসলে 3 হৈ গ'ল ওয়াটাৰটো 2 আসলে 3 হৈ গ'ল অৰেঞ্জটো 3 পা 5 হৈছে ওকে আমি বুজি পাইছো যে অৰেঞ্জ এড কৰিছে সো অৰেঞ্জটো আমাৰ চেঞ্জ হৈছে ইটস ফাইন কিন্তু ইয়াত তোমাৰ কি হৈ গ'ল তোমাৰ 2 পা 3 হৈ গ'ল ন তোমাৰ 2 পা 3 হৈ গ'ল 2 পা 3 হ'ব নালাগিছিল এটাটো সেম হ'ব লাগে তেতিয়া আমি কি কৰিম যে আমি এই নাম্বাৰ কেটা সেম কৰি লম এই নাম্বাৰ কেটা সেম কেনে কৰিম হিয়তৰ আমি এলসিএম লম হেটো এলসিএম কিমান হ'ব 2 আৰু 3 এলসিএম কিমান হ'ব 6 হ'ব না তো ইয়াক মই 6 কৰি লম ইয়াকো মই 6 কৰি দিম ইয়াক যে 3 মাল্টিপ্লাই কৰিছো মই ইয়াকো 3 মাল্টিপ্লাই কৰিম ইয়াক যে 2 মাল্টিপ্লাই কৰিছো মই ইয়াকো 2 মাল্টিপ্লাই কৰিম হল ইয়াক যে 3 মাল্টিপ্লাই কৰিছো মই ওপৰটো 3 মাল্টিপ্লাই কৰিছো তেতিয়া এটা নাম্বার যেতিয়া আমি কিবাটা ইনক্রিজ কৰো ইন ৰেশিও আমি যদি এটা নাম্বার ইনক্রিজ কৰো দেন উই হ্যাভ টু ইনক্রিজ দা আদার নাম্বার উইথ দা সেম হৈ গল এতিয়া মই চোৱা এতিয়া মোৰ নতুন ৰেশিওটো কি বনি গল মোৰ 9:6 বনি গল
এইফালে 10:6 বনি গ'ল এতিয়া চোৱা আমাৰ ৱাটাৰটো সেম হৈ আছে ৱাটাৰ আমাৰ সেম হৈ আছে ইয়াত চাওঁ মই ইয়াত দেখিলে মই ইয়াত কি দেখিছো যে আমাৰ ৰেচিঅ'টো ইনক্ৰিজ হৈছে ৰেচিঅ'টো কিমান ইনক্ৰিজ হৈছে 1x ইনক্ৰিজ হৈছে না 1x ইনক্ৰিজ হৈছে না ৰেচিঅ'টো মই 1 ইউনিট ইনক্ৰিজ হৈ গ'ল তো 1 ইউনিট যদি ইনক্ৰিজ হৈছে মোক কিমান গো ইনক্ৰিজ হৈছে বুলি ক'লে মোকটো 10 লিটাৰছ ইনক্ৰিজ হৈছে বুলি ক'লে তো মই 1 ইউনিটৰ ভ্যালুটো মই 10 ধৰি লম 1 ইউনিটৰ ভ্যালুটো 10 হৈ যায় তেন্তে মোক যদি হুদে যে ইনিশিয়ালি মোক যদি হুদে যে ইনিশিয়ালি মিক্সাৰ কিমান আছিল বুলি হুদে মোক যদি হুদে ইনিশিয়ালি মিক্সাৰ কিমান আছিল বুলি হুদে যদি মই তেতিয়া কি কৰিম ইনিশিয়ালি কিমান আছিল 9 আৰু 6 আছে ন 9 + 6 কৰিম 15 পালো ইনটু 10 কৰি দিম 1.5 লিটাৰ পাই গলো বাস বুজি পাইছা সবে কাবা কিবা ডাউট আছে যদি হুদা লাষ্ট নকিবা হুদা ওকে মই অকমান ধুনীয়াকৈ লিখি লওঁ দেই বস্তুখিনি চোৱা কি কি আছিলে মোৰ অৰেঞ্জ আছিলে ৱাটাৰ আছিলে ৰাইট অৰেঞ্জ আৰু ৱাটাৰ আছিলে ইন দ্য ৰেচিঅ 3:2 আছিলে মানে কিমান আছে হেৰা টোটেল মই ক'ব নোৱাৰো টোটেল আমাৰ ৰিয়েল এমাউন্ট কিমান আছে মই ক'ব নোৱাৰো বাস জানো যে অৰেঞ্জ আছে 3 ৱাটাৰ আছে মোৰ 2 হৈ গ'ল তাৰপা মোক ক'লে এবাৰ মই 20 লিটাৰ এড কৰি দিওঁ ওকে এবাৰ 20 লিটাৰ এড কৰোঁ তাৰপিছত মোক কৈছে যে when 20 liter of 20 নকওঁ when 10 liter of orange is added when 10 liter of orange is added to the mixture the ratio becomes can goes to 5:3 the ratio becomes 5:3 হৈ গ'ল মোক কৈছে যে ষ্টাৰ্টিংত ইনিশিয়ালি অৰেঞ্জ আৰু ৱাটাৰৰ ৰেচিঅ আছিলে ইনিশিয়ালি অৰেঞ্জ আৰু ৱাটাৰৰ ৰেচিঅ আছিলে 3:2 হৈ গ'ল ইনিশিয়ালি অৰেঞ্জ আৰু ৱাটাৰ ৰেচিঅ আছিলে মোৰ 3:2 তাৰপৰা কাবা নেটৱৰ্কৰ ইছ্যু হৈছে নি ইয়াত হৈছে নি কাবা নেটৱৰ্কৰ ইছ্যু নাই ঠিক আছে দিয়া ওকে তাৰপিছত আমাক ক'লে যে যেতিয়া আমাৰ 10 লিটাৰ যেতিয়া অৰেঞ্জ এড কৰি দিলে 10 লিটাৰ যেতিয়া অৰেঞ্জ এড কৰি দিলে তেতিয়া আমাৰ ৰেচিঅ বনি গ'ল 5:3 বনি গ'ল আমি এনেকৈ লিখি ল'ম প্ৰথমত আছিলে 3:2 তাৰপৰা হৈ গ'ল 5:3 হল এতিয়া when we add an individual element এতিয়া মই কি এড কৰিলো মই চোৱা ইয়াৰ ষ্টাৰ্টিংত মই কি এড কৰিছিলো এটো উলাই যটো বাদ দিয়া এই উলাই যিমান গ'ল এখিনি এটা গুলি মাৰা বাদ দিয়া এখিনি নেক্সট কি হল আমাৰ 32:8 হৈ গৈছিলে ৰাইট 32:8 হৈ গৈছিলে মোৰ মিল্ক আৰু ৱাটাৰৰ ভ্যালুটো মই যেতিয়া 10 লিটাৰছ অফ ৱাটাৰ যেতিয়া ইয়াত এড কৰি দিছিলো 10 লিটাৰছ অফ ৱাটাৰ যেতিয়া এড কৰি দিলো তেতিয়া মই কি বনি গ'ল তেতিয়া কি বাহিলে মোৰ ৱাটাৰহে বাহিলে মিল্কটো সেম আছে ন মিল্কটো মোৰ সেম হৈ আছে ৰাইট মিল্কটো মোৰ সেম হৈ আছে সো ৱাটাৰহে বাঢ়ি গ'ল অকল এতিয়া ইয়াত চোৱা তোমাক যেতিয়া কৈছে যে 10 লিটাৰছ অফ অৰেঞ্জ জুচ তুমি অৰেঞ্জ আৰু এড কৰি দিছা ইয়াত 10 লিটাৰছ অফ ফ্ৰেছ অৰেঞ্জ জুচ তুমি ইয়াত যদি এড কৰি দিছা উইদাউট ৱাটাৰ তুমি যদি অৰেঞ্জ জুচটো এড কৰি দিছা তেতিয়া কি হৈ গ'ল উইদাউট ৱাটাৰ যদি অৰেঞ্জ জুচ এড কৰি দিছা তেনে কি বাঢ়িব লাগে তেতিয়া অকল তোমাৰ অৰেঞ্জ জুচে বাঢ়িব লাগে ইয়াতটো আমি দেখিছো যে ইয়াত তোমাৰ ৱাটাৰটো বাঢ়ি গ'ল ইয়াত তোমাৰ ৱাটাৰটো চেঞ্জ হৈ গ'ল ৱাটাৰটো চেঞ্জ হ'ব নালাগে ন তুমি যদি অকল অৰেঞ্জ এড কৰিছা অকল অৰেঞ্জ বাঢ়িব তো ৱাটাৰটো সেম থাকিব লাগে তেতিয়া আমি কি কৰিম আমি হিহঁতক সেম কৰি লম ইয়াত লং মেথডটাও আছে তুমি এনেকৈ কৰিব পাৰা যে 3x + 10 কৰিব পাৰা 2x হৈ গ'ল এফালে পা তুমি 5/3 তাছে মাল্টিপ্লাই চালুৱা কৰি মিলি আনসাৰ উলিয়াব পাৰা কিন্তু এইটো কি হয় এইটো তুমি কপি ইউজ কৰিব লাগিব ইয়াত এইটো কৰিবলৈ হলে তুমি কপি ইউজ কৰিব লাগিব এইটো কৰিবলৈ হলে তোমাৰ যদি প্ৰেক্টিস আছে ভাল তুমি মুখতে উলিয়াব পাৰিবা হল এতিয়া হেকাৰণে মই এইটো মেথডত কোৱা নাই সো এইবোৰ হল তোমাৰ এখিনি হল তোমাৰ আমি সৰুতে কৰা মেথড এইবোৰ মই কনভেনশনাল মেথড বুলি কয়
এইখিনি যিখিনি আমি কৰি আহিছোঁ সদায় এতিয়া আমি বস্তুখিনি যিমান পাওঁ শ্বৰ্টকৈ কৰিলে আমাৰে ভাল ন হয়নে এতিয়া এনেকুৱা এটা কুৱেশ্যন তুমি যদি 1 মিনিটৰ ভিতৰতে উৰাই দিব পাৰা তো তোমাৰ কাৰণে ভাল ন ৰাইট সেইকাৰণে যিমান পাৰা কনচেপ্টটো ধৰিবলৈ চেষ্টা কৰিবা অ'কে কনচেপ্ট আমাক কি কয় যেতিয়া কিবা এটা ইনক্ৰিজ কৰোঁ আমি যেতিয়া আমি কিবা এটা ইনক্ৰিজ কৰোঁ আমাৰ অকল সেইটোৱে ইনক্ৰিজ হয় যেতিয়া আমি কিবা এটা ইনক্ৰিজ কৰোঁ আমাৰ অকল সেইটোৱে ইনক্ৰিজ হয় চ' ইয়াত যদি দেখিছোঁ মই আমাৰ অকল সেইটোৱে চেঞ্জ হয় ইয়াত যদি দেখিছোঁ 3 বা 5 হৈছে অ'কে ইটছ ফাইন আমাৰ অৰেঞ্জটো চেঞ্জ হৈছে আমাৰ অৰেঞ্জটো এড কৰিছোঁ চ' আমাৰ অৰেঞ্জটো চেঞ্জ হৈছে কিন্তু ইয়াত চোৱা ইয়াত তোমাৰ ৱাটাৰটো চেঞ্জ হৈ গ'ল ৱাটাৰ চেঞ্জ হ'ব নালাগে চ' আমি কি কৰিম আমি সিহঁতৰ এলচিএম লৈ ল'ম 2 আৰু 3 যদি এলচিএম লওঁ মই কিমান পাম মই পাম 6 2 আৰু 3 এলচিএম হৈ গ'ল 6 এতিয়া 6 যদি পাইছোঁ সিহঁতৰ তেন্তে ইয়াক মই 6 কৰিবলৈ কি কৰিব লাগিব ইনটু 2 কৰিব লাগিব ইয়াক যদি ইনটু 2 কৰিছোঁ ইয়াকো ইনটু 2 কৰিম মই কাৰণ আমাৰ ৰেচিঅ' আমি সমানে ইনক্ৰিজ কৰিব লাগিব ৰাইট ইনটু 2 কৰিছোঁ আকৌ ইনটু 2 কৰিম ইয়াক মই কি কৰিব লাগিব ইয়াক মই ইনটু 3 কৰিব লাগিব ইয়াক যদি ইনটু 3 কৰিছোঁ কোৱা স্যাৰ অকল ৱাটাৰ এলচিএম ল'ব লগা হয় নেকি তোমাৰ যিটো তোমাৰ চেম কৰিব লাগিব ন তোমাৰ যদি অৰেঞ্জ এড কৰিছা তুমি অৰেঞ্জটোতো বেলেগ হৈছে ঠিক আছে তোমাৰ যিটো বস্তু চেঞ্জ কৰিব লাগে তুমি কেতিয়াবা বোলে ৱাটাৰ এড কৰি দিলে বোলে যে তুমি অৰেঞ্জটো চেঞ্জ তুমি চেম কৰি ল'বা যিটো চেম কৰিব লাগে তুমি সেইটো এলচিএম ল'বা কোৱা ইয়াত যেনেকৈ 10 লিটাৰ অৰেঞ্জটো দিয়া আছে তো মানে ৱাটাৰটো আমি হেৰি কৰিব লাগিব এলচিএম দিব লাগিব কাৰণ অৰেঞ্জটো দিয়া আছে ইয়াত অৰেঞ্জটো দিয়া আছে ন তো তুমি ৱাটাৰ নহয় এক্সৰ নহয় তুমি ৱাটাৰটো তুমি চেম কৰিবা ৱাটাৰটো চেম কৰিবা প্ৰথমত চোৱা প্ৰথমটো ৱাটাৰটো চেম কৰিলা তুমি ইয়াত 9 পালা ইয়াত যদি ইনটু 3 কৰি দিলা তুমি ইয়াত 9 পালা ইয়াত তুমি 6 পালা ইয়াত তোমাৰ সৰি 10 হ'ব ন ৰবা ইয়াত তুমি 10 পালা ইয়াত তুমি 6 পালা হৈ গ'ল এতিয়া কি হৈ গ'ল ৱাটাৰটো চেম হৈ গ'ল ন ৱাটাৰ চেম হৈ গ'ল আমাৰ ৱাটাৰ এড কৰা নাই মানে আমি ৱাটাৰটো চেম কৰিব লাগে বা সিমানখিনি মত থবা মোক যদি ইয়াত ৱাটাৰৰ জেগাত মোক যদি অৰেঞ্জৰ জেগাত যদি ৱাটাৰ এড কৰা হ'লে ইয়াত যদি ৱাটাৰ এড কৰা হ'লে তেতিয়া মই অৰেঞ্জটো চেম কৰিলোঁ হ'লে যিটো বস্তু এড নাই হোৱা আমি সেইটোক চেম কৰি ল'ম বা সিমানখিনি মনত থৈ দিয়া দেই হৈ গ'ল মাইকটো অফ কৰি লওঁ তাৰপৰা আহিলে আমাৰ ৱাটাৰটো চেম হৈ গ'ল ৱাটাৰ চেম হৈ যোৱাৰ পাছত আমি কি চাম যে অৰেঞ্জে এড কৰিলে এতিয়া অৰেঞ্জটো ইয়াত বাঢ়ি গৈছে আমি যদি ৰেচিঅ' চাওঁ ৰেচিঅ'ত আমাৰ 1 ইউনিট বাঢ়িছে অৰেঞ্জটো ৰেচিঅ'ত যদি চাওঁ আমাৰ 1 ইউনিট বাঢ়িছে অৰেঞ্জটো কিন্তু সেই 1 ইউনিট যে বাঢ়িলে সেইটো কিমান বুলি ক'লে 10 লিটাৰ্ছ বুলি কৈছে ন চ' 1 ইউনিট ইকুৱেলছ টু 10 1 ইউনিট ইকুৱেলছ টু 10 তেন্তে আমাৰ যদি সোধে যে ইনিচিয়েলি অৰেঞ্জ কিমান আছিলে আমি কি কৰিম 10 ইনটু 9 কৰিম অৰেঞ্জ পাই যাম 90 ইনিচিয়েলি ৱাটাৰ কিমান আছিলে বুলি সুধিলে 10 ইনটু 6 কৰিম ৱাটাৰ পাই যাম 60 হৈ গ'ল এতিয়া এটা বস্তু এটা শুনা যেতিয়া আমি এই ৰেচিঅ'টোৰ পৰা এই ৰেচিঅ'লৈ গুচি আহিলোঁ ন যেতিয়া আনচাৰটো যদি ইয়াৰ পৰা উলিয়াইছোঁ তো আমাৰ ইয়াৰ কাম নাই এতিয়া এইটোৰ কাম নাই আমি যি উলিয়াব আছে ইয়াৰ পৰা উলিয়াম এতিয়া গম পালা আনচাৰ যেতিয়া আমি যদি এক্সৰ বা ইউনিটৰ ভেলুটো যদি মই 10 পাইছোঁ ইয়াৰ পৰা যদি পাইছোঁ তেন্তে আমি যদি সোধে কি আমাৰ প্ৰথমত কিমান আছিলে তো আমি ইয়াৰ লগত মাল্টিপ্লাই নকৰোঁ মই ইয়াৰ লগতহে মাল্টিপ্লাই কৰিম ক্লিয়াৰ হৈছে চবৰে হৈ গ'ল এতিয়া এইখিনি আৰু কিবা থাকিলে ৰ'বা দেই অ'কে মই আৰু এটা বস্তু তোমালোকে ৰিপিট কৰাই দিছোঁ দেই 160 আৰু 240 অ'কে চোৱা এইকেইটা যদি এড কৰি দিওঁ ইয়াত বস্তু এটা চাবা দেই এটা মিক্সাৰ দিয়া আছে বোলে A অফ মিল্ক এণ্ড ৱাটাৰ এড হোম আৰু এটা মিক্সাৰ দিয়া আছে বোলে B অফ মিল্ক এণ্ড ৱাটাৰ এইকেইটা আমাৰ ৰেচিঅ'ত নাই এইকেইটা পুৰা একদম আমাৰ লিটাৰ্ছত দিয়া আছে অ'কে আমাৰ ইয়াত লিটাৰ্ছত দিয়া আছে এইকেইটা মই যদি এড কৰি দিওঁ 160 আছিলে মিল্ক এইফালে আছিলে ৱাটাৰ আছিলে 240 এইফালে আছিলে B মিল্ক আছিলে 60 ৱাটাৰ আছিলে 90
এইকেইটা যদি এড কৰি দিলোঁ মই পালোঁ 220 আৰু 330 পালোঁ 220 আৰু 330 পালোঁ মই হৈ গ'ল এতিয়া আমি যদি এইকেইটা যদি এনেকৈ এড কৰিছোঁ মই 220 আৰু 330 যে পালোঁ সিহঁতৰ যদি ৰেচিঅ' চাবলৈ যাওঁ মই যদি সিহঁতৰ ৰেচিঅ' চাবলৈ যাওঁ মই 2:3 পাইছোঁ এইকেইটা যদি ৰেচিঅ' চাবলৈ যাওঁ মই 2:3 পাইছোঁ এতিয়া সিহঁতক যেতিয়া মই এড কৰি দিলোঁ মই ৰেচিঅ' কি পালোঁ 2:3 পালোঁ ন অথনি যে মই প্ৰথমতে বুজাইছিলোঁ যে যেতিয়া আমি ছেম ৰেচিঅ' যেতিয়া এড কৰোঁ or subtract কৰো then the resultant value will have the same ratio বুজি পালা ন চোৱা প্ৰথমত মই ললো 2:3 ৰেচিঅ লৈ পেলাই মই 160 আৰু 240 ললো কাটাকাটি কৰিলে 2:3 হ'ব এইটো তো 160 আৰু 240 ললো নেক্সট লৈছো 60 আৰু 90 হেতু 2:3 ৰেচিঅতে আছিলে হৈ গ'ল তাৰপা হেতক যেতিয়া প্লাস কৰি দিলো মই 220 আৰু 330 পালো হেগৰা কাটাকাটি কৰিলো হেতু 2:3 ৰেচিঅতে পাইছো মানে বস্তুটো কি হয় আমি যেতিয়া সেম ৰেচিঅ থকা নম্বৰ আমি যেতিয়া প্লাস কৰো বা মাইনাস কৰো আমাৰ ৰিজাল্টেন্ট যেটো হ'ব ভ্যালুটো হেতু আমাৰ সেম ৰেচিঅতে থাকিব হেগৰা এটো বস্তু লিখি লওঁচোন এইবোৰ বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় দে এইবোৰ বস্তু লিখি লওঁচোন লিখা হৈ গ'লে হ্যান্ডেজ দি দিবা দেই ঠিক আছে তেতিয়া আমি প্ৰথম কোৱেশ্চনটো কৰো কৰা ট্ৰাই কৰা নহলে মই কৈ দিম দেই ঠিক আছে চোৱা আমাক এত কি ক'লে এত ক'লে যে a vessel contains a mixture of milk and water in the ratio of 3:2 এটা শুনিছা ন মোক কিবা মাতছাত লাগিছে নেকি নাই লগা ন ঠিক আছে দিয়া okay তো হ'ল 20 liter of the mixture is taken out and replaced by water 20 liter mixture উলিয়াই দিলে এতিয়া 20 liter যে ওলালে তো মিক্সাৰটো মই সেমে থাকিব ন 3:2 এ থাকিব হয় না ষ্টাৰ্টিংত যে মই বুজাইছিলো ন যে আমাৰ যেতিয়া মিক্সাৰ কিবাটা ওলাই গ'ল তো ৰেচিঅ'টো মই সেম আছে ন তো ৰেচিঅ'টো তুমি হিমানে থোৱা ৰেচিঅ'টো ইয়াত হিমানে থোৱা 3:2 আছিলে এই 3:2 এ থৈ দিয়া কিন্তু এটো ভাবি লবা মনত যে এটো কি হ'ল এটো মই 20 লিটাৰ উলাই দিয়া পিছত পাইছো মই এটো হৈ গ'ল 3:2 তাৰপা কৈছে replace by water and the ratio of milk and water becomes 3:7 মোক কি ক'লে মোক replace by water কৈছে water replace কৰিলে আমাৰ milk আছিলে water আছিলে ওকে তো water replace মানে water কিমান এড কৰিলে মোক 20 লিটাৰ water এড কৰি দিছে মোক 20 লিটাৰ water এড কৰি দিছে এতিয়া water যদি এড কৰিছে মোৰ milk টো সেম থাকিব লাগে ইয়াত চোৱা ইয়াত আমাৰ milk টো সেমে আছে milk ইয়াত 3 আছে ইয়াতো 3 আছে milk টো সেম আছে আৰু মই একো কষ্ট কৰিব দৰকাৰ পৰাই নাই মই চাম যে water কিমান ইনক্ৰিজ হ'ল water ইনক্ৰিজ হৈছে মই 5 মিনিটস 5 মিনিট যেটা water ইনক্ৰিজ হৈছে মানে 20 লিটাৰ বুলি কৈছে তো 1 ইউনিটৰ ভ্যালু হৈ গ'ল 4 লিটাৰ 1 ইউনিটৰ ভ্যালু 4 লিটাৰ হৈ গ'ল তেন্তে আমাৰ milk আৰু water কিমান আছে 12 3 into 4 3 into 4 4 to এটো ওকে 3 into 4 12 পালো আকৌ ইয়াত মই 2 into 4 কৰি মই 8 পাম হৈ গ'ল এটো যেতিয়া এড কৰি দিলো মই পাই গলো 20 লিটাৰ পাই গলো 20 লিটাৰ কি হয় 20 লিটাৰ হয় যেতিয়া মই 20 লিটাৰস উলিয়াই দিছিলো যেতিয়া মই 20 লিটাৰটো যেতিয়া উলিয়াই দিলো তেতিয়া মই পাইছো 20 লিটাৰ মানে ইনিশিয়ালি কিমান আছে এতিয়া ইনিশিয়ালি মই 20 লিটাৰ এতিয়া আৰু আগৰ 20 লিটাৰ এড কৰি দিয়া তুমি পাই গলা 40 লিটাৰ এটো হৈ গল মোৰ ইনিশিয়াল বুজি পালা যিখিনিয়ে 20 লিটাৰ কৈছিলা বুজি পালা নে সবে না আকৌ বুজাই দিম আকৌ বুজাব লাগে যদি হ্যান্ডেজ দিয়াছো ওকে চোৱা
অ'কে এতিয়া মোক ক'লে যে যেতিয়া 20 লিটাৰ উলিয়াই দিছিলে বা আমাৰ আছিলে প্ৰথমত 3:2 আছিলে 20 লিটাৰ উলিয়াই দিয়াৰ পিছত পানী এড কৰি দিলে সেই 20 লিটাৰ ৰিপ্লেচ যেতিয়া কৈছে ৰিপ্লেচ মানে কি বুজে আমাৰ সমান এমাউণ্ট এড কৰিছে 20 লিটাৰ পানী এড কৰি দিলে অ'কে এতিয়া আমাৰ ষ্টাৰ্টিঙত আছিলে 3:2 মই যেতিয়া সমানে যদি মই 20 লিটাৰ উলিয়াই দিওঁ আমাৰ নেক্সট ৰেচিঅ'টো 3:2 থাকিব সেইটোতো গম পোৱাই সেইটোতো বুজি পাইছা এতিয়া সবে যে 3:2 থাকিব তাততো একো এফেক্ট নহয় ৰেচিঅ'ত একো এফেক্ট নহয় আমাৰ এমাউণ্টটো কমিলে কিন্তু ৰেচিঅ'টো 3:2 থাকিব হৈ গ'ল ক্লিয়াৰ এইখিনিলৈকে সবৰে তাৰ পৰা কৈছে তাৰপৰা মোক কৈছে যে যেতিয়া আমাৰ পানী এড কৰি দিলে 20 লিটাৰ যেতিয়া পানী এড কৰি দিলে তেতিয়া ৰেচিঅ'টো বনি গ'ল 3:7 বনি গ'ল ৰেচিঅ'টো তেতিয়া মোৰ ৰেচিঅ'টো 3:7 বনি গ'ল এতিয়া কি এড কৰিলে মোক পানী এড কৰিলে তাৰ মানে কি বুজাইছে যে গাখীৰটো সেম থাকিব লাগে পানীত আমাৰ মিল্কটো সেম থাকিব লাগে মিল্ক যদি সেম থাকিব লাগে দেখিছো মই মিল্কটো সেম হৈ আছে সেইকাৰণে আমাৰ ঝামেলা নাই এই আগৰ নিচিনাকে আমি মিল্কটো আমি পানী বা কিবা এটা আমি সেম কৰিব দৰকাৰ পৰাই নাই ইয়াত আমাৰ সেম অলৰেডি হৈ আছে তো হৈ আছে তো ভাল কথা এতিয়া আমি চাম যে কিমান বাঢ়িলে 2/7 হ'ল কিমান বাঢ়িলে আমাৰ 5 মিনিটছ বাঢ়িছে না আমাৰ 5 মিনিটছ বাঢ়িছে কিন্তু মই কিমান বাঢ়াইছিলো বুলি ক'লে মোক কৈছে যে 20 লিটাৰহে এড কৰিছিলো তাৰ মানে 5 মিনিটছৰ ভেলুটো 20 বুলি ক'লে তো 1 ইউনিটৰ ভেলুটো 4 হৈ গ'ল ন 1 ইউনিটৰ ভেলুটো 4 হৈ গ'ল এতিয়া চোৱা ইয়াত আমি একো চেঞ্জে কৰা নাই এখানে আমি আগৰ ৰেচিঅ'টোতে মাল্টিপ্লাই কৰিব পাৰিম 40 লিখি দিলো মই ৰবা তো কি ক'লে মোক 4 বুলি ক'লে 1 ইউনিটৰ ভেলু 4 হৈ গ'ল এটাৰ পাছা তুমি এটাৰ 3 আছে ইনিশিয়েল কৈছে ন ইনিশিয়েল কৈছে সো এটা 3 এটা 2 আছে 3 আৰু 2 মানে 3 মিল্কৰ হৈ গ'ল আমাৰ মিল্ক হৈ গ'ল আমাৰ 3 ইনটু 4 কৰি দিম মই পাই গ'লো 12 মিল্ক ওয়াটাৰ হৈ গ'ল 2 ইনটু 4 পাই গ'লো 8 দুটা এড কৰি দিলো পাই গ'লো 20 এটো হৈ গ'ল আমাৰ কোয়ান্টিটি টোটাল কোয়ান্টিটি এটা টোটাল কোয়ান্টিটিটো যে এটো যে আছিলে এটো কি আছিলে আমাৰ আগৰ 20 লিটাৰটো মাইনাস কৰিহে এটো পাইছো মই আগৰ 20 লিটাৰ এটা মাইনাস কৰিহে মই সেম ৰেচিও পাইছো তেন্তে এটো যেটো পালো ন ইয়াত মই কি কৰিম ইয়াত মই 20 এটা প্লাস কৰি দিম 20 এটা প্লাস কৰি দিলে মই 40 লিটাৰ যে পালো এটো হৈছে মই ইনিশিয়াল well clear সবৰে এটো কৰা 60 liters of milk of water is kilometers of the ratio becomes it para paibar para board বেলেগ আনসার পাইছে তোমালোকে সবে কেটামান 70 কেটামান 7 এজনে 80 নাইস ওকে সোয়া এতিয়া আমাক কি কৈছে কলে যে 200 লিটাৰ মিক্সাৰ এটা আছিলে অফ মিল্ক এন্ড ওয়াটাৰ that contains 60 liter of milk আছে 60 লিটাৰ কি আছে মোক মিল্ক আছে 60 লিটাৰ যদি মিল্ক আছে মোক মিল্ক আৰু ওয়াটাৰৰ যদি 60 লিটাৰ মিল্ক আছে তেন্তে 60% মিল্ক আছে 60% যদি মিল্ক আছে তেন্তে 40% ওয়াটাৰ আছে আৰু যদি ৰেশিও কৰি দিও মই 3:2 ৰেশিওত আছে মানে বুজি পাইছা যে 3:2 ৰেশিওত আছে 3:2 ratio of what 3:2 ratio of 200 মানে মই এতিয়া 200 to 3:2 ratio ভাঙি দিও 3:2 ratio যদি ভাঙিবলৈ যাও মই 200 to প্ৰথমত মিল্ক কিমান পাম প্ৰথমত মই মিল্ক কিমান পাম 200 3/5 হ'ব ন একেটা প্লাস কৰিলে মই 5 পাম ন একেটা যদি মই প্লাস কৰো মই 5 পাম ৰাইট একেটা প্লাস কৰিলে 5 পাই গলো মই মাল্টিপ্লাই মই কাটি দিলো মই 40 পাই গলো মানে আমাৰ মিল্ক আছে 120 লিটাৰ মিল্ক আছে মোৰ 120 লিটাৰ ওকে মিল্ক যদি 120 লিটাৰ আছে তেন্তে ওয়াটাৰ কিমান আছে ওয়াটাৰ সেম হ'ব 200 ইনটু 2/5 কাৰণ টোটাল এমাউন্টটো 5 আছে ন 3 + 2 5 5 এ কাটি দিলো মই একে 40 পালো 40 ইনটু 2 কৰিলো মই ওয়াটাৰ পাই গলো 80 হৈ গল মিল্ক পালো 120 ওয়াটাৰ পালো 80 মিল্ক
water হৈ গ'ল এটা কি কৈছে চোৱা এটা কৈছে যে কিবা এটা amount of মোৰ কি এড কৰিলে মোক water এড কৰি দিলে some amount of water এড কৰি দিছে some amount of water এড কৰি দিছে হল then the mixture becomes বুলি ক'লে then the mixture becomes 4:5 milk to water কৈছে চোৱা সদায় এইবোৰ বস্তুত কেয়াৰফুল হ'বা দেই কেতিয়াবা এনেকৈ কি দি দিব পাৰে ইয়াত water to milk দি দিব পাৰে তেতিয়া বস্তুটো ঘূৰাই ল'বা ঘূৰাই পেলাই লিখিবা দেই এখানে সদায় পঢ়ি ল'বা যে ৰেশিওটো মই কোনটো ফৰ্মেটত আছে water to milk আছে নে milk to water আছে কাৰণ প্ৰথমত আমি milk and water লৈছিলো এটো milk to water লৈছো আমি এটো milk to water লৈছো যদি আমাৰ ইয়াত দিয়া হলে যে water to milk বুলি কোৱা হলে আমি তেতিয়া বস্তুটো ঘূৰাই দিলো হলে 5 to FL লৈ আহিলো হলে milk to water কৰিবলৈ আৰু 4 to FL লৈ আহিলো হলে সো বস্তুটো কেয়াৰফুল হ'বা যেতিয়া কোৱেশ্চনটো পঢ়িবা একদম চকু মুদি জল সদায় মধায় নামাইবা মানে দেই সদায় পঢ়ি চাবা যে কোনটো ৰেশিওত কোনটো ফৰ্মেটত দিয়া আছে ৰেশিওটো এতিয়া হল যে আমাক মিল্ক টু ওয়াটাৰ আছে ওকে গুড এটো মিল্ক হৈছে তো ওয়াটাৰ হৈছে আমাক কৈছে যে যেতিয়া আমি কিবা এটা এমাউন্ট অফ ওয়াটাৰ যেতিয়া এড কৰি দিলো কিবা এটা এমাউন্ট অফ ওয়াটাৰ যেতিয়া এড কৰি দিলো we got a ratio of 4:5 মোৰ ৰেশিও পাই গলো মই এতিয়া ইয়াত কি কি কৰিব পাৰিম আমি হ'ব দে এখন ওপৰত লিখি লম মই এটো সিজিলকে লিখি দিছো দে ৰবা মই মানে সিজিলকে লিখা নহয় বস্তু এটো বহুত প্ৰবলেম হৈ যায় 200 টো 60 আৰু 40 আছিল মিল্ক আৰু ওয়াটাৰ আছিল কাটা কাটি কৰি দিলো মই 3 আৰু 2 পাই গলো হৈ গল 3 আৰু 2 ভ্যালু কেটা কিমান হৈ গল 120 আৰু এফালে হৈ গল 80 120 পালো 80 পালো হল 120 ৰ 80 লগত মই যদি কিবা এটা x এমাউন্ট অফ ওয়াটাৰ এড কৰি দিলো মই পাই গলো 4:5 পাই গলো তেতিয়া হল এতিয়া বস্তুটা চাবা আমাৰ কি এড কৰিলো ওয়াটাৰ এড কৰিলো একে সেম বস্তু ওয়াটাৰ এড কৰিলো ওয়াটাৰ এড যেটা কৰিলো মই তেন্তে মিল্কটো সেম হ'ব লাগে ন তো মিল্কটো সেম কৰি লওঁ মিল্কটো যে সেম কৰিব লাগে মই কিহে মাল্টিপ্লাই কৰিম ইয়াক যদি 120 কৰিব লাগে এটো 120 হৈ আছে ইয়াক যদি 120 কৰিব লাগে মই 30 মাল্টিপ্লাই কৰিব লাগিব না ইয়াক যে 30 মাল্টিপ্লাই কৰিছো মই আকৌ 30 মাল্টিপ্লাই কৰি দিও কেন পাই গলো মই 120 আৰু 150 পাই গলো 120 আৰু 150 পাই গলো এতিয়া চোৱা বস্তুটো আছিল মই 80 পৰা এটো কি হলো ৰবা বস্তুটো আছিল 80 পৰা হৈ গল মোৰ 120 150 80 পৰা 150 হৈ গল কিমান এড হল 70 এড হৈছে না 80 পৰা 150 হল মোৰ কিমান এড হল মোৰ 70 এড হৈছে 70 যদি এড হৈছে মানে আমাৰ x ৰ ভ্যালুটো কি হৈ গল x ৰ ভ্যালুটো 70 হৈছে জাস্ট তোমালোকে 7 কেনেকৈ পাই আছিলা নো হট্টৰ হৈ গল এতিয়া আমাৰ কি উলিলে x ৰ ভ্যালু কিমান x ৰ ভ্যালুটো 70 বুজি পালানে সবে ওকে কিছুমানৰ যদি বেলেগ এটা ক্লাছ আছে তোমালোকে লেফট মাৰি দিবা মই ৰেকৰ্ডিংটো সেন্ড কৰি দিম দেই আৰু এটা ক্লাছ আছে এতিয়া তো তোমালোকে লেফট মাৰি দিব পাৰা তো মই ৰেকৰ্ডিংটো তে সেন্ড কৰি দিম ঠিক আছে যাবা এটা চোৱা নেক্সটটো চোৱা এতিয়া বাকিখিনি নেক্সটটো চোৱা এটো ট্ৰাই কৰাচোন এটো ট্ৰাই কৰা Okay, ইয়াত কি কৈছে মোক of the mixer is replaced by water বুলি কৈছে 1/10 of the mixer is replaced by water okay the quantity of the mixer the quantity of water in the final mixer becomes 70 liters ঠিক আছে তুমি কাম এটা কৰা তুমি 60 ধৰি লোৱা 50 ধৰি লোৱা টোটাল কৰি লোৱা 110 হৈ গল 60 50 কৰি টোটাল কৰি লোৱা 110 আৰু এটো তোমাৰ কৈছে এতিয়া 110 of the mixer 1/10 110 1/10 1/10 তে উলিয়াইলে কিমান ওলাব তোমাৰ 110 1/10 উলিয়াইলে তোমাৰ 11 ওলাইছে না হৈ গল 11 ওলাইছে চোৱা মই ষ্টাৰ্টিংত বুজাই দিছো চোৱা okay sorry যেটা রেশিওটা দিয়া থাকে না যেনেকে 60 আমাৰ রেকর্ডিং অন হৈ গল যেটা আমাৰ দিয়া আছে প্লাস 6 দিয়া আছে 5 দিয়া আছে এটা 6 আৰু 5 মই 1/10 উলিয়াবলৈ মোক অসুবিধা হ'ব ন
6 আৰু 5 ৰ মোৰ 1/10 উলিয়াবলৈ অসুবিধা হ'ব তেতিয়া মই কি কৰিম মই এটক ইনক্ৰিজ কৰি ল'ম এটক 60 কৰি ল'ম এটক 50 কৰি ল'ম টোটাল কিমান হৈ গ'ল 110 হৈ গ'ল এতিয়া 110 ৰ মই 1/10 উলিয়াবলৈ মোৰ সুবিধা হ'ব 110 ৰ মই যদি 1/10 উলিয়াও কিমান পাম মই 11 পাম নে 11 ওলাব এতিয়া 11 টো মই কোনটো ৰেশিঅত ওলাব 11 টো আমাৰ 6 আৰু 5 ৰেশিঅত ওলাব বুজি পাইছা সবে পাইছা ওকে 11 টো আমাৰ 6 আৰু 5 ৰেশিঅত ওলাব তো ইয়াৰ পৰা মই 6 উলিয়াই দিওঁ ইয়াৰ পৰা মই 5 উলিয়াই দিওঁ হৈ গ'ল ইয়াৰ পৰা 6 উলিয়াই দিলে মই কিমান পাম 54 ইয়াৰ পৰা 5 উলিয়াই দিলে মই কিমান পাম মই পাম তোমাৰ 45 হৈ গ'ল 45 উলাই এতিয়া 45 যে ওলাই গ'ল ওলাই যোৱাৰ পিছত মই কি এড কৰি দিলে is replaced by water তো ইয়াত মই 11 liters of water এড কৰি দিলো 54 পাই গলো আৰু মোক ইয়াত কিমান পাই যাম মই ইয়াত মই 54 পাই যাম ওকে 54 পাই যাম ইয়াতো 54 পাই যাম মানে আমাৰ 56 সৰি ইয়াতো মই 56 পাই যাম ইয়াতো মই 56 পাই যাম হৈ গ'ল 54 পাই গলো মই ইয়াত মই 56 পাই গলো এতিয়া মোক কি কৈছে ইয়াত এতিয়া মোক ইয়াত কৈছে যে আমাৰ জিটো এতিয়া 70 লিটাৰ কৈছে যে আমাৰ এটা ফাইনেল quantity of water in the final mixer is 70 liters বুলি কৈছে এতিয়া quantity of water মই কিমান পালো 56x পাইছো নে 56x টো মানে মই 70 বুলি কৈছে মানে x ৰ ভ্যালু কিমান পাই গলো মই 70 by 56 কৰি দিয়া তুমি কিমান পাই যাবা তুমি 10 আৰু 8 পালা আৰু কাটি দিয়া 5 আৰু তুমি 4 পাই গলা x ৰ ভ্যালু পাই গলা 5 by 4 পাই গলা x ৰ ভ্যালু হল x ৰ ভ্যালু যে 5 by 4 পাই গলা মোক কি সুধিছে যে ইনিশিয়ালি আমাৰ ইনিশিয়ালি কিমান আছিল ভেসেলত আমাৰ ইনিশিয়ালি কিমান আছিল এটো আছিল আনসাৰটো পইণ্টটো লও ইয়াৰ ভেসেলত ইনিশিয়ালি আছিল ইমান দি তো 110 ইনটু আমাৰ 110 ইনটু ৰবা দেই 56 হল পালো 5 পালো আমাৰ এটা কাটিলো মই 7 কাটিলো 6 8 ওকে ৰবা দেই এবাৰ water আছে মিল্ক আছে 5:6 এটো যদি উলিয়া তুমি এবাৰ 6 ললে 5 ওলালে 54 45 ঠিক আছে 54 পালো প্লাস কৰিলো 56 হৈ গল 56 equals to quantity of water in the final mixer is 70 liters বুলি ক'লে ওকে x ৰ ভ্যালু পাই গলো 5/4 ওকে 5/4 পালে x ৰ ভ্যালু মই সুধিছে যে তোমাৰ এতিয়া ফাইনেল কিমান আছে ওকে তো আমাৰ 5/4 যেটা পালো এটা কাটাকাটি কৰিলে মই কিমান পাম তোমাৰ 2 বহালো 2 বহালে তোমাৰ হৈ গল 37.5 পাই গলো ওকে মই পাই গলো তোমাৰ ৰবা দেই কাটি দিলো কাটি পেলাই মই পাই গলো 2 3 থাকি গল 75 ঠিক আছে 7.5 পাই গলো ওকে 7.5 পাই গলো এটো লগত যদি এটো মাল্টিপ্লাই কৰি দিম তেতিয়া মই ইনিশিয়ালি কিমান পাই যাম মই এফালে তোমাৰ 5 হৈ গল এফালে তোমাৰ 7 3 মাল্টিপ্লাই কৰিলো মই পাই গলো 13 এটো হৈ গল আমাৰ ইনিশিয়াল মিক্সাৰ বুজি পাইছা সবে ওকে কাবা কিবা সুধিব আছে সুধা ওকে চোৱা ওকে চোৱা এতিয়া আমাক ইয়াত কি ক'লে ইয়াত কৈছে যে 6:5 ৰ এটা মিক্সাৰ আছিল ইন এ ভেসেল আমাৰ 6:5 ৰ এটা মিক্সাৰ আছিল 6:5 ৰ মিক্সাৰ আছিল যৰ পৰা আমি 1/10 অফ দা মিক্সাৰ ইজ ৰিপ্লেসড বাই ওয়াটাৰ 1/10 মিক্সাৰ আমি উলিয়াই দিলো উলিয়াই পেলাই আমি ওয়াটাৰ লগত ৰিপ্লেস কৰি দিলো 1/10 মিক্সাৰ উলিয়াই পেলাই ওয়াটাৰ লগত ৰিপ্লেস কৰি দিলো বুলি কৈছে এতিয়া 1/10 যদি মিক্সাৰ উলিয়াই পেলাই মই ওয়াটাৰ লগত ৰিপ্লেস কৰি দিলো
এতিয়া মই 11 মই এতিয়া 11 1/10 উলিয়াবলৈ মোৰ অসুবিধা হ'ব ন সো মই কি কৰি ল'ম এতিয়া মানে কি কৰি ল'ম মই হিহঁতক 60 আৰু 50 কৰি দিওঁ হিহঁতক মই এইফালে 60 দি দিওঁ এইফালে 50 দি দিওঁ হল 60 আৰু 50 মই প্লাস কৰিলে কিমান পাম টোটাল মিক্সাৰ পাই গ'লো 110 এটা 110 ৰ মিক্সাৰৰ পৰা 110 ৰ পৰা মই যদি 1/10 উলিয়াই দিওঁ মানে মই কিমান উলিয়াম 11 উলিয়াম মই 11 লিটাৰ উলিয়াম এতিয়া যদি এক্সট্ৰাক্ট কৰিছো মই এক্সট্ৰাক্টত কোনটো ৰেশিওত যাব আমাৰ 6:5 ৰেশিওত যাব ন মই যদি 11 টো 6:5 ৰ ৰেশিওত ভাঙি দিওঁ তো কিমান পাম মই মিল্ক 6 এ পাম আৰু ওয়াটাৰ মই 5 এ পাম সো ইয়াৰ পৰা মই 6 গুচাই দিলো ইয়াৰ পৰা মই 5 গুচাই দিলো 54 পাই গলো এইফালে মই 45 পাই গলো হৈ গল এটা কি কৈছে ৰিপ্লেস বাই ওয়াটাৰ বুলি ক'লে ৰিপ্লেস বাই ওয়াটাৰ মানে আমাৰ এটো বস্তু যে ওলাই গল আকৌ ৰিপ্লেস বাই ওয়াটাৰ হৈ গল মানে মই ওয়াটাৰ 11 টো প্লাস কৰি দিম তো 54 আছিলে is to 56 পাই গলো হৈ গল 54 আছে 56 পাই গলো এটা মই কি কৈছে যে এই 56 লিটাৰ অফ যেটো মই ওয়াটাৰ পালো হেতু ভ্যালু মোক কৈ দিছে 70 বুলি কৈ দিছে তো 56 x equals to 70 কৰিব পাৰিম so x equals to মই কিমান পাইছো 5/4 পাই গৈছো x যদি 5/4 পাইছো মোক কি হৈ দিছে ইনিশিয়াল কোয়ান্টিটি of the vessel কিমান আছিল আমাৰ আছিল 110 আছিল so 110 ৰ লগত মই 5/4 যদি মাল্টিপ্লাই কৰি দিও মই কাটি দিলো মই 27.5 পাই গলো হৈ গল 27.5 into 5 কৰি দিলে মই পেলে 5 পাই যাম 35 plus 2 37 আকৌ এফালে মই 10 plus 3 হৈ গল 37.5 হৈ গল 137.5 পাই গলো বুজিলা ক্লিয়াৰ সবৰে ওকে এটা নেক্সট টু সোয়া আউটা কইলো ৰবা দেই এটো আছে আমাৰ সেটা মিক্সাৰ টেকেন অন এডাৰ পাৰ্টি এটা পেট্ৰল and then there is kerosene inside it এটো পাস আপুনি দিছে আনসার অকল অমিতে দিলে গুড সোয়া এতিয়া ইয়াত আছে 180 তোমালোক আছে ঝেমেলাত নফচিবা এটা যে 180 দিছে ন 180 টো ভাঙি নিদিবা 5:4 ৰেশিওত ভাঙিবলৈ কোনো দৰকাৰ পৰা নাই কিয় নাই পৰা দৰকাৰ কাৰণ আমাৰ যেতিয়া এটা যে 5:4 যদি ভাঙি দিলা 5:4 যদি ভাঙিবা তুমি কিমান পাই যাবা এফালে তোমাৰ পালা 100 এফালে পালা 80 এতিয়া এই 100 টোৰ পৰা এই 100 লগত তুমি x কি মাইনাস কৰিবা কাৰণ x টো মই এমাউন্ট দিয়া নাই ন x এমাউন্ট দিয়া নাই x যদি এমাউন্ট দিয়া নাই আমি x টো 5:4 ৰেশিওত কেনেকৈ ভাঙিম নোৱাৰিম ন সো হেখানে যেটো আমাৰ ইয়াত দিয়া আছে 5:4 দিয়া আছে আমি এটো না ভাঙো আমি এটো 180 টো এটা ইউজ নকৰো আমি 180 টো ইগনোৰ কৰিম 180 মা কাম নাই এটা ওকে সো প্ৰথমত আমাক ক'লে যে আমাৰ 5 আৰু 4 আসলে ক'লে যেতিয়া - x কৰি দিলে তেতিয়া আমাৰ 5:4 এ থাকিব যেতিয়া আমাৰ এক্সট্ৰাক্ট কৰি দিলে তেতিয়া 5:4 এ থাকিব 5:4 এ যেতিয়া আছে তাৰ মানে মই এটো 5y ধৰি লও অলৰেডি x দিয়া আছে ন তো y ধৰি লও এটো তাৰ লগত 4y ধৰি লও এটা আমাৰ পেট্ৰল কিমান এড কৰিলে বুলি ক'লে পেট্ৰল আমাৰ 40 লিটাৰ এড কৰিছে কেৰোচিন কিমান এড কৰিলে কেৰোচিন আমাৰ 26 লিটাৰ এড কৰিছে বনি গল মুঠ এতিয়া 4/3 বনি গল হৈ গল এটা ক্ৰস মাল্টিপ্লাই কৰি দিয়া কি পাই যাবা তুমি এফালে 15y পাই গলা প্লাস 120 পাই গলা এফালে পাই যাবা তুমি 16y প্লাস 401 পাই গলা হৈ গল 104 পাই গলা এটা এফালে মাইনাস কৰি দিয়া y পাই গলা তুমি 16 এটো মাইনাস কৰি দিও y পাই যাবা এটো লগত এটো মাইনাস কৰিবা তুমি 16 পাই যাবা y 16 পাই গলা হৈ গল y যেটা তুমি 16 পাই গলা y 16 পাই গলা তুমি ইয়াৰ লগত মাল্টিপ্লাই কৰিব পাৰিবা ন এতিয়া আৰু মাল্টিপ্লাই কৰিব পাৰিবা এটো কিমান কাম পাবা এতিয়া 5 * 16 5:16 is to 4 * 16 হল 100 আছে সরি 100 পাই গলো 5:16 কৰিলে কিমান হ'ব 5:16 কৰিলে তোমাৰ 80 পালা 80 পালা
এইফালে পালা তুমি 64 80 প্লাস 64 কৰিলা তুমি পালা 144 তুমি পালা 144 কিন্তু মই কি কৈছিলে কিমান আছিলে আমাৰ কিমান আছিলে আমাৰ 180 আছিলে এতিয়া তুমি 144 পালা কিয় পালা 144 কাৰণ আমাৰ x এমাউন্টটা ওলাই গৈছিলে ন আমি 144 কেনেকৈ পালো যেতিয়া আমাৰ x ৰ এমাউন্টটো ওলাই গল তেতিয়া আমি এটা মাইনাস কৰি দিও ন এটা 180 minus 144 কৰি দিম কিমান পাই যাম 36 বুজি পালা সবে তো বুজি পালা কাবাৰ কিবা সুধিব আছে যদি সুধা মেছেজত হলেও সুধা মই মিক্সাৰৰ আৰু 3টা মান ক্লাছ দিম মিক্সাৰৰ 3টা মান ক্লাছ দিম মই সো তেতিয়া তোমালোকৰ কনসেপ্টখিনি আৰু ভালকৈ ক্লিয়াৰ হৈ যাব ওকে তেন্তে আমি নেক্সটটো চাওঁ এইকেইটা হোমৱৰ্ক কৰিবা এইকেইটা হোমৱৰ্ক কৰি মই পিপিটি শ্বেয়াৰ কৰি দিম এইটো আৰু এইটো হোমৱৰ্ক কৰিবা ওকে তেন্তে আজিলৈ থাকক আজি যিখিনি কনসেপ্ট বুজিলা এবাৰ ৰিভাইজ কৰিবা ভালকৈ ৰিভাইজ কৰিবা এইখিনি কনসেপ্ট বহুত ইম্পৰ্টেন্ট হয় সো আজিলৈ থাকক বাই গুড নাইট